পোনপ্ৰথমতে সকলোকে নমস্কাৰ। আমাৰ ইয়াত উপস্থিত সকলো ৰাইজ, আমাৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ সকলো কৰ্মচাৰীসকল আৰু ইয়াত উপস্থিত মিডিয়াৰ পৰা অহা আমাৰ বন্ধু বান্ধৱীসকল, ইয়াতে আমি দেখিব পাৰিছে আপোনালোকে আমাৰ পিছফালে আমি বেনাৰটো লগাই থৈছোঁ। ইয়াতে যিটো আমাৰ গুড গভৰ্নেন্স উইক ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ অধীনত আমি 19 তাৰিখৰ পৰা 24 তাৰিখলৈ ডিচেম্বৰ মাহৰ 2024 চনৰ সুশাসন সপ্তাহ আমি পালন কৰিছোঁ। তাৰে ভিতৰত আজিৰ দিনটো আমি কাৰ্যসূচী হিচাপে লৈছোঁ, য'ত আমি কিছুমান বিষয় বিতংভাৱে আলোচনা কৰিছোঁ। খুবেই ভাল লাগিছে। আমি যি হিচাপে মানুহবোৰক আমন্ত্ৰণ কৰিছিলোঁ তেওঁলোকে সেই হিচাপতে আহিছে। তেওঁলোকৰ যিবোৰ অভিযোগ অজুহাত, যিবোৰ মানে ইছ্যুজ কোৱাৰিজবোৰ আছিলে, গোটেইখিনি তেওঁলোকে আমাৰ ওচৰত উপস্থাপন কৰিছে। আমি যিখিনি পাৰিছোঁ আমি ৰিজল্ভ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু কিছুমান অনগয়িং প্ৰচেছতো আছে। এইখিনিতে আমাৰ ক'বলগীয়া কথা এইখিনিয়ে, খুব বিশেষ তেনেকুৱা নাই। আমি সুশাসন সপ্তাহ হিচাপে মই জনসাধাৰণক অনুৰোধ কৰিছিলোঁ যে সুশাসন কৰিবলৈ হ'লে অকল চৰকাৰৰ ফালৰ পৰা বা কাৰ্যালয়ৰ ফালৰ পৰা বিষয়ববীয়াসকলে যে কামবোৰ কৰি থাকিব তেনেকুৱা নহয়। জনসাধাৰণৰ সহযোগ নোহোৱাকৈ কোনো ধৰণৰ কামেই মানে ভালকৈ এক্সিকিউট নহয় বা হ'ব নোৱাৰে। সেয়েহে মই তেওঁলোকৰ সহযোগটো সদায় যাতে আমাৰ লগত থাকে আৰু আমাক যাতে কোঅপাৰেট কৰে প্ৰত্যেকটো কামতে, তেতিয়াহে যাতে আমি নিজৰ কামবোৰ মানে ভালকৈ ইমপ্লিমেণ্ট আৰু এক্সিকিউট কৰিব পাৰোঁ। চ' সেইখিনি অনুৰোধ কৰিলোঁ আৰু তেওঁলোকেও মানে তেওঁলোকেও কৈছে যে আমি যিমানখিনি পাৰোঁ চৰকাৰী বিষয়ববীয়াসকলৰ লগত সহযোগ কৰিম। তাৰ মাজতে আমি মিছন বসুন্ধৰা 3 যিহেতু চলি আছে, তেখেতসকলক আৰু অকণমান অৱগত কৰালোঁ যে কি সেৱা চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈ আছে, কি সেৱা তেওঁলোকে এপ্লাই কৰিব পাৰে। চ' গোটেইখিনি সেৱাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিলোঁ। যিসকল মানুহৰ কিছুমান ইছ্যু আছিলে বা কোৱাৰি আছিলে যে কেনেকুৱা হ'লে কি হ'ব, খাচ মাটিত হ'লে কি হ'ব, স্কুল অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা মানুহবোৰো আহিছে, তেখেতসকলো যিখিনি তেওঁলোকৰ মাজত মানে ডাউট আছিলে সেইখিনি আজি ক্লিয়াৰিফাই হৈ গৈছে। মানে ধুনীয়াকৈ আমি নিয়াৰিকৈ বুজাব পাৰিছোঁ। সেয়ে আমাক ভাল লাগিছে আৰু আমি আগন্তুক সময়ত যাতে এনেকুৱা ধৰণৰ কাৰ্যসূচী আৰু হাতত লয়, বিশেষকৈ গাঁও পঞ্চায়ত লেভেলত বা গাঁৱে ভূঞে গৈ পেলাই যদি আমি কৰিব পাৰোঁ আমি নথৈ আনন্দিত হ'ম। কথাটো কি, আচলতে আমি যিখিনি কাম কৰোঁ পাব্লিক ছেটিছফাই হ'ব লাগে। পাব্লিকৰ যাতে কোনো পলম নোহোৱাকৈ তেওঁলোকৰ কামখিনি যাতে আমি সোনকালে নিষ্পত্তি কৰিব পাৰোঁ, সেইখিনিয়ে আমাৰ মনোকামনা আৰু সেইকাৰণে আমি এনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ ধুনীয়াকৈ চলাই লৈ যাবলৈ চেষ্টা কৰোঁ। সেইখিনিয়ে, খুব বিশেষ নহয়। আপোনালোককো অনুৰোধ কৰিম আমাক যিমানখিনি পাৰে সহযোগ কৰিবলৈ। গাঁৱে ভূঞে ভিতৰীয় অঞ্চলত এই আজিৰ যিখিনি আমি কাৰ্যসূচী গ্ৰহণ কৰিলোঁ এই কথাখিনি যাতে স্প্ৰেড কৰিব পাৰে, যাতে মানুহখিনিয়ে যিবোৰ বস্তু অৱগত নহয় তেওঁলোকে আহি পেলাই আমাৰ লগত যোগাযোগ কৰে, যিবোৰ তেওঁলোকৰ জানিবলগীয়া বস্তুখিনি থাকে। চ' সেইখিনি আমি যিমান সোনকালে ছাৰ্ভিচবোৰ ডেলিভাৰ কৰিব পাৰোঁ আমাক ভাল লাগিব আৰু তেওঁলোকৰো যাতে সোনকালে কামবোৰ নিষ্পত্তি হৈ উঠে। এতিয়া 19 তাৰিখৰ পৰা 24 তাৰিখলৈ এইটো মানে ডিচেম্বৰ মাহৰ 2024 চন। হয়, বসুন্ধৰা 3ত আপোনাৰ চৰকাৰে টোটেল 8টা ছাৰ্ভিচ নতুনকৈ দি দিছে। লগতে সেই 8টা ছাৰ্ভিচৰ ভিতৰত এটা সেৱা হ'ল মিছন বসুন্ধৰা 2ত যিবোৰ সেৱা মানে ৰৈ আছিলে সেইবোৰ আকৌ পুনৰীক্ষণ কৰা, মানে আমি আকৌ ৰিএছেছ কৰিব পাৰিম। আৰু যিবোৰ কেছ মানে পেণ্ডিং হৈ আছিলে, চ' কিহৰ কাৰণে পেণ্ডিং হৈ আছিলে আমি আকৌ ৰি-এক্সামিন কৰি যদি আমি পাৰোঁ সেইটোক আমি ৰিজল্ভ কৰিম। চ' মিছন বসুন্ধৰা 2ৰ কিছুমান মানে হেৰিবোৰ মিছন বসুন্ধৰা 3ত চলিব আৰু তাৰ বাহিৰে 7টা ছাৰ্ভিচ ইয়াতে হ'ব। কিন্তু সেই 7টা ছাৰ্ভিচৰ মানে বাকীকেইটা ছাৰ্ভিচ আমাৰ চাৰ্কলৰ লগত উপযোগ নহয়। কিয় নহয়? কাৰণ ইয়াতে যেনেকৈ ধৰক আপোনাৰ স্পেচিয়েল কাল্টিভেশ্যন, আমাৰ ৰাবাৰ কফি প্লান্টেশ্যনৰ ইয়াতে কোনো তেনেকুৱা ধৰণৰ নাই, বা আমাৰ ৰায়তী সতিয়ানৰ তেনেকুৱা ধৰণৰ কেছেছ নাই, বা ভূদান গ্ৰামদান নাই। চ' সেইবোৰ আমাৰ ইয়াতে উপযুক্ত নহয়। আমাৰ ইয়াতে বিশেষকৈ মই ইতিমধ্যে কৈছোঁৱে যে যিটো ৰিক্লাছিফিকেশ্যন শ্ৰেণী বিভাজনৰ কামটো আৰু নন জুৰিডিকেল এণ্টিটিছবিলাক মানে অনুষ্ঠান প্ৰতিষ্ঠানবোৰ, ছ'চিঅ' কালচাৰেল অনুষ্ঠান প্ৰতিষ্ঠানবোৰ, শিক্ষানুষ্ঠানবোৰ যিবোৰ চৰকাৰী মাটিত আছে তেওঁলোকক যাতে আমি পট্টাকৰণ দিব পাৰোঁ। সেইখিনি লগতে কৈ দিব পাৰোঁ, মই আকৌ বাৰে কৈ আছোঁ, VGR PGRৰ কথা কিন্তু আমি একেবাৰে উল্লেখ কৰা নাই। VGR PGR থকা অনুষ্ঠান প্ৰতিষ্ঠানবোৰ এতিয়া চৰকাৰে মানে চিন্তা কৰা নাই। যদি পিছলৈ কিবা কৰে আমি চাম সেইটো। ঠিক আছে।
ধন্যবাদ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।